আপোনালোকে মেঘালয় চেৰাপুঞ্জী নোযোৱাকৈ ইয়াত আহি এইখিনি ফিল ল'ব পাৰিব। জুম খেতি আপোনালোকে চাওক কিমান ডাঙৰ জুম খেতি কৰিছে ইফালে পাহাৰৰ ওপৰত। বন্ধুসকল মই আছোঁ কপিলী নদীৰ ওপৰত আৰু এইফালে হৈছে কাৰ্বি আংলং জিলা আৰু এইফালে হৈছে হোজাই জিলা। মানে মই আছোঁ কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমাত আছোঁ। এই নদীখনে দুভাগ কৰিছে দুখন জিলাক, গতিকে মই আজি আপোনালোকক লৈ যাম কাৰ্বি আংলং। কাৰ্বি আংলং জিলাখন আধাতকৈ বেছি পাহাৰীয়া অঞ্চল, গতিকে আজি মই আপোনালোকক দেখুৱাম কাৰ্বি আংলঙত খুব ধুনীয়া ধুনীয়া জেগা আছে, খুব ধুনীয়া ধুনীয়া প্লেচ আছে, ৱাটাৰফল আছে, নানা ধৰণৰ পাহাৰৰ ওপৰত সমতল ভূমি আছে। মই আজি আপোনালোকক গোটেইখিনি দেখুৱাম। বন্ধুসকল কাৰ্বি আংলঙত জলসিঞ্চনৰ ব্যৱস্থা আছে। ইয়াত কৃষকসকলৰ কাৰণে বহুত ভাল। ইয়াৰ পানী পাহাৰৰ পৰা আহে চাগে, হয়তো মই ইমান চিয়ৰ নহয়, পাহাৰৰ পৰা আহে। আৰু এইফালে আপোনালোকে চাব পাৰে গোটেইখিনি পাহাৰ। এইফালে বন্ধুসকল ইয়াত শালি খেতিৰ পৰা ধৰি বাও ধান আহু ধান সকলো খেতি কৰে ইয়াত, আৰু পাহাৰত জুম খেতি কৰে। আৰু এইফালে দৰে অনবৰতে পানী চলি থাকে, অনবৰতে পানী আহি থাকে সিঞ্চনত। এইফালে চাওক, আৰু ইয়াৰ পৰা খেতিলে পানী ডিভাইড কৰা হয়। বন্ধুসকল এতিয়া যাম আমি পাহাৰৰ ওপৰত, আৰু ধুনীয়া ৱাটাৰফল আছে আৰু ধুনীয়া ধুনীয়া ৱাটাৰফল দেখুৱাম আপোনালোকক। এতিয়া ক্ৰমান্বয়ে আমি উঠি আহিলোঁ, বহুতখিনি উঠি আহিলোঁ, আৰু এতিয়া মেইন পাহাৰলৈ যাম য'ত ৱাটাৰফল আছে আৰু পিকনিক স্পট আছে ধুনীয়া ধুনীয়া, আৰু তালৈকে লৈ যাম। আৰু জুম খেতিটো মেইন একদম। বন্ধুসকল এইফালে চাওক কিমান ডাঙৰ শিল, আৰু মই পাহাৰৰ ওপৰত আছোঁ। এইফালে চাওক গাঁও, আৰু এইফালে চাওক কিমান ডাঙৰ ডাঙৰ শিল, আৰু দেখিছেনে কিমান ডাঙৰ ডাঙৰ শিল। এইখন হৈছে কাৰ্বি আংলঙৰ কাৰ্বি পাহাৰ, আৰু এইফালে চাওক গাঁও। আৰু মই এতিয়া এইফালে শিল দেখুৱাম, কিমান ডাঙৰ ডাঙৰ শিল। এইখনৰ পৰা এই শিলটোৰ পৰা নামিবলৈ ইমান ভয় লাগিছে। আৰু এইফালে চাওক কিমান ডাঙৰ ডাঙৰ শিল, আৰু এইফালে আছে গুহা আছে, আপোনালোকে আহি লুকাব পাৰিব। এইফালে গুহা বুলিয়ে ক'ব নে কি বুলিয়ে ক'ব। আৰু এটা কথা বন্ধুসকল, আপোনালোকে এইফালে ৰাতি আহিলে গাড়ী নাপায়, বাইক বা নিজৰ বাহন লৈ আহিব লাগিব, তেতিয়া পাব। আৰু এইফালে চাওক, আৰু এইফালে চাওক কিমান ডাঙৰ ডাঙৰ শিল। এতিয়া মেইন বস্তুবোৰ ওপৰতহে আছে, আৰু ওপৰলৈ গৈ আছোঁ। ৱাটাৰফল আৰু জুম খেতিটো মেইন, আৰু ৱাটাৰফল ধুনীয়া ধুনীয়া মানে পিকনিক স্পট আছে। আৰু এইফালে প্ৰায় আমাৰ অসমৰ মানুহে প্ৰায় কমেই আহে চাগে। বন্ধুসকল মোৰ পিছফালে চাব পাৰে আপোনালোকে, এইফালে জুম খেতি আপোনালোকে চাওক কিমান ডাঙৰ জুম খেতি কৰিছে এইফালে পাহাৰৰ ওপৰত। আৰু এইফালে নিজৰা এখন পাহাৰৰ পৰা বৈ আহিছে, আৰু এইফালে আছে ৰেষ্টুৰেণ্ট এখন, আপোনালোকে আহিলে ইয়াত কিবা কিবি খাব পাৰিব। আৰু এইফালে চাওক, এইফালে জুম খেতি, আৰু জুম খেতিত আছে বন্ধুসকল ইয়াত আছে আপোনালোকে চাব পাৰিব, ইয়াত আছে তামোল, কল, আনাৰস আৰু কমলা, নানা ধৰণৰ আছে। আৰু ইয়াত জুম খেতি কৰিছে। এইফালে চাওক কিমান ওখ, তাত উঠিব হ'লে এদিন লাগিব চাগে। আৰু এইফালে চাওক পাহাৰ কাটি এতিয়া ৰাস্তা বনাই আছে, আৰু ভিতৰলৈ ৰাস্তা যাব। এনেকুৱা জেগা চাব লাগে আপোনালোকে, এইবোৰ অসমৰে হয়, কি ধুনীয়া ধুনীয়া জেগা। আৰু এই নিজৰাখনটো আৰু ভাল লাগিব। এই নিজৰাখনত গা ধুব পৰা হ'লে ভাল আছিলে। আৰু মানে নিজৰাখন য'ৰ পৰা আৰম্ভ হৈছে তাতে আছে ৱাটাৰফলটো। এতিয়া ৱাটাৰফললৈ গৈ আছোঁ, আপোনালোকে পূৰা এক্সাইটেড হৈ থাকক, একদম ধুনীয়া। আৰু আজি ভিডিঅ'টো পূৰা ধুনীয়া হ'ব। এইফালে আৰু যাম এতিয়া সোমাই ভিতৰলৈ, যিমান পাৰোঁ সিমান সোমাই যাম। বন্ধুসকল আহি পাই গ'লোঁ আমি ৱাটাৰফললৈ আমি আহিছিলোঁ, সেইখন ৱাটাৰফললৈ আমি আহি গৈছোঁ। এইফালে চাব পাৰে লিহনজান ৱাটাৰফল পিকনিক স্পট হয়, আৰু খুব সুন্দৰ। এতিয়া ভিতৰলৈ সোমাই যাব লাগিব, ভিতৰত সোমাই আদি ওপৰলৈ উঠি যাব লাগিব। আৰু আমি বাইক থৈছোঁ ওপৰত, এতিয়া আহক ভিতৰলৈ সোমাই যাওঁ, আৰু গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে যদি কিবা খাব বিচাৰে তেনেহ'লে ইয়াত দোকান আছে, খাব পাৰিব। আৰু এইফালে এতিয়া পিকনিক স্পট, এতিয়া ধুনীয়া জেগা। আৰু এইফালে চাওক নিজৰা এখন বৈ আহিছে, আৰু মেইন এতিয়া তালৈকে যাম য'ত আমি গৈ আছোঁ। বন্ধুসকল ইয়াত আহিলে আগতে ইয়াত টিকেট ছিষ্টেম নাছিলে, কিন্তু এইটো নতুনকৈ কৰিছে টিকেট ছিষ্টেমটো। ইয়াত পাৰ পাৰ্চন 20 টকাকৈ, এজনত 20 টকা, আৰু বাইদেউ বহি আছে। আৰু এইফালে চাব পাৰে ধুনীয়াকৈ, আৰু ভিতৰলৈ সোমাই যাম আপোনালোকক। আৰু ইয়াত 20 টকা আমি দুজনৰ 40 টকা হ'ব, গতিকে এতিয়া দুজনৰ 40 টকা দিওঁ আৰু যাম। আপোনালোকে আহিলেও ইয়াত দিব পাৰিব, আৰু পিকনিক খোৱা সুবিধা আছে, ইয়াত পিকনিক খাব পাৰিব। বন্ধুসকল এইফালে প্ৰথমতে আপোনালোকে পাব দলং এখন, বাঁহৰ দলং। আৰু এতিয়া ভিতৰলৈ সোমাই যাম, আৰু এইফালে ওপৰলৈ উঠিব লাগিব, এইফালে ওপৰলৈ উঠিব লাগিব। আৰু ইয়াত কটেজ টাইপৰ বনাই থৈছে, ইয়াত আপোনালোকে আহিলে বহি কিবা কিবি মেগি চেগি খাব পাৰিব। ধুনীয়া কটেজ ছিষ্টেম আছে। বহা সোমোৱাৰ লগে লগে পূৰা সেউজীয়া হৈ যাব। আৰু এইফালে চাব পাৰে কিমান ডাঙৰ ডাঙৰ শিল। আৰু এতিয়া আমি ভিতৰলৈ ক্ৰমান্বয়ে গৈ আছোঁ, একদম আপোনালোকে এক্সাইটেড হৈ থাকক। বন্ধুসকল এইখনে হৈছে লিহনজাৰ ৱাটাৰফল, আৰু আমি পাই গৈছোঁ। এইফালে বাঁহৰ দলং এখন আছে, আৰু সেইখনে হৈছে ৱাটাৰফল। এতিয়া যিহেতু খৰালি চলি আছে, খৰালি মাহত পানী কম আছে, আৰু বাৰিষাত পূৰা পানী হয়, আৰু পৰ্যটকো বহুত হয়, ইয়াত মানুহো বহুত হয়, বহুত মানুহ আহে ইয়াত চাবলৈ। আৰু এতিয়া আমি ওপৰলৈ গৈ আছোঁ, ইয়াত আছে মানুহ এতিয়া বৰ্তমান আছে, আৰু কণ্টিনিউ মানুহ থাকেই ইয়াত। আৰু এইফালে ধুনীয়া জেগা, আৰু এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ ৱাটাৰফল। আৰু এইফালে উঠিব লাগিব অলপ দূৰ,
আৰু বন্ধুসকল এইফালে উঠিব লাগিব আৰু এইফালে চাওক এইখন হৈছে ৱাটাৰফল এতিয়া পানী যিহেতু কম হৈ আছে আৰু পানীৰ শব্দ আপোনালোকে শুনিব পাৰে কিদৰে পানীৰ শব্দ হৈ আছে আৰু বন্ধুসকল এইখনে হয় লিহনজাৰ ৱাটাৰফল কাৰ্বি আংলঙৰ এখন লিহনজাৰ ৱাটাৰফল এইফালে চাব পাৰে এই যিহেতু খৰালি মাহ চলি আছে আৰু খৰালি মাহত পানী কম তথাপিও ইয়াত পানী কিদৰে ওপৰৰ পৰা পৰি আহিছে মই প্ৰথমবাৰৰ বাবে ভিজিট কৰিছোঁ আৰু বন্ধুসকল ইয়াত আহি যদি গা ধুব পোৱা হ'লে খুব ভাল লাগিলেহেঁতেন কিন্তু আমি গা ধুবৰ কাৰণে কাপোৰ নানিলোঁ বন্ধুসকল এয়া চাওক লিহনজাৰ ৱাটাৰফল পৰিব লৈছিলোঁ এতিয়া আৰু ইয়াত আহি যদি মই পানী নিছোঁ গাটো ধুব নোৱাৰোঁৱে ইয়াত আহি যদি আমি পানী চুই নাযাওঁ তেনেহ'লে মোৰ অহাটো সিদ্ধি নহ'ব আৰু এইফালে চাওক কিদৰে পানী পৰি আছে আৰু গোটেই তিয়াই দিছে আৰু এইফালে চাওক ইয়াত আহি যদি পানী বন্ধুসকল পানী বহুত ইমানেই ঠাণ্ডা পাহাৰৰ পৰা আহি আছে আৰু ইয়াত থাকিলে ইয়াত যদি ৰৈ থাকে মানে সম্পূৰ্ণ তিতি যাব আপোনালোকে সম্পূৰ্ণ ভিজি যাব ইয়াত আৰু এইফালে চাওক এতিয়া খৰালিৰ কাৰণে পানী অলপ কম আৰু বাৰিষাত চাগে পূৰা পানী হ'ব আৰু খুব ভাল লাগিছে ইয়াত আহি আপোনালোকো পাৰিলে আহিব ভিজিট কৰিব আপোনালোকে মেঘালয় চেৰাপুঞ্জী নোযোৱাকৈ ইয়াত আহি এইখিনি ফিল ল'ব পাৰিব খুব ভাল লাগিছে বন্ধুসকল ইয়াত বহিবৰ কাৰণে ধুনীয়াকৈ গছৰ মূঢ়া কাটি ধুনীয়াকৈ চেয়াৰ বনাই দিছে ইফালে চকী বনাই দিছে আপোনালোকে বহিব পাৰিব আৰু ইয়াত পিকনিক খাব পাৰিব যিহেতু পিকনিক স্পট বন্ধুসকল আজি ভিডিঅ'টো বৰ দীঘলীয়া হৈছে গতিকে এই ভিডিঅ'টো ইমানতে সমাপ্ত যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব লগ পাম নতুন এটা ভিডিঅ' নতুন এটা কণ্টেণ্টৰ সৈতে আজিলৈ ইমানতে বাই বাই টাটা